নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 2026 কংগ্ৰেছৰ বাবে আশীৰ্বাদ না অভিশাপ, তাৰ কাউণ্টডাউন ষ্টাৰ্ট হৈ গ'ল। এই ৰিপুণ বৰাৰ তো আগত হ'ল, তেওঁ এই কংগ্ৰেছ ষ্টেট প্ৰেচিডেণ্ট আছিলে। 2021 তেওঁৰ ইলেকশ্যনত এইটো ফ্লপ মৰাৰ পিছত তেওঁ গুচি গ'ল। তেওঁ তালৈ গুচি গ'ল, আপোনাৰ TMCলৈ গুচি গ'ল। আকৌ কংগ্ৰেছলৈ বেক কৰিছে। ইয়াৰ আগৰ হিষ্ট্ৰী হ'ল, এইটো নতুন কোনো ঘটনা হোৱা নাই। এতিয়া এই কেইদিন আপোনালোকে যি দেখি আছে, ভুৱনেশ্বৰ কলিতা নিশ্চয় আপোনালোকৰ মনত আছে। তো ভুৱনেশ্বৰ কলিতা গ'ল আৰু তেওঁ আল্টিমেটলি ৰাজ্যসভাত সংস্থাপিত হ'ল। কাৰণ তেতিয়া কংগ্ৰেছৰ ইমান ভিৰ নাছিলে বিজেপিত। কিন্তু এই ভুৱনেশ্বৰ কলিতাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ ভূপেন বৰালৈকে যি জাৰ্ণি, ইমান দিনত কিন্তু যথেষ্ট ট্ৰাফিক জাম কৰি দিছে কংগ্ৰেছৰ মানুহ বিজেপিতকৈ। তো এই মুহূৰ্তত বিজেপিৰ কাৰণে কংগ্ৰেছৰ মানুহ লোৱাটো অভাৰ বাৰ্ডেন। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন প্ৰকাৰে প্ৰেছাৰত আছে, বিভিন্ন ক্ষেত্ৰতে তেখেতে প্ৰেছাৰত আছে চেণ্ট্ৰেল লিডাৰশ্বিপৰ ওচৰত। যিটো কাৰণে চাব, শেহতীয়া যোনটো আপোনাৰ প্ৰধানমন্ত্ৰী ভ্ৰমণৰ দিনাখনো কিন্তু সৰ্বানন্দ সোণোৱাল একেবাৰে ষ্ট্ৰেইট থিয় হৈ তেখেতক নমস্কাৰ জনাই আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ কিন্তু কঁকালটো একেবাৰে গোটেই 180 ডিগ্ৰী বেণ্ড কৰি তেওঁ কৰিব, অতি ভক্তিটো দেখাব লাগিব, উপায় নাই, এনেকুৱা এটা অৱস্থা। গতিকে তেওঁৰ ষ্ট্ৰেটেজিটোৱে হ'ল যে অলপ গিমিক কিবা কিবি সৃষ্টি কৰা। আৰু এই কথা বতৰাবিলাকৰ কাৰণে মই কানেকশ্যন কেলে আছে, সেইটো কাৰণে মই কৈ থাকোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব। ক'ত কংগ্ৰেছৰ দুৰ্বলতাটো আছে মই কিন্তু বিভিন্ন সময়ত কৈ আহিছোঁ। ফাৰ্ষ্ট কথাটো হ'ল যে এতিয়া সচেতন মহলত এটা চৰ্চা হৈছে যে ভূপেন বৰাৰ যে পদত্যাগ, এইটো কি পূৰ্ব পৰিকল্পিত আছে নেকি? তাৰপিছত যে আকৌ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত বহি ৰাজহুৱাকৈ আপোনাৰ প্ৰেছ মিট কৰিলে, এই কথা বতৰাবিলাক কি হৈ আছে? ইমান উৎফুল্লিত হ'বলৈতো একো নাই। এইটো আমাৰ ৰাণা গোস্বামী হওক, আপোনালোকে দেখিছে নহয়, যিবিলাক কংগ্ৰেছী মাল তালৈ গৈছে, তাৰপিছত অৱস্থাটো কি হয়। কাৰণ মই আৰম্ভণিতে কৈছোঁ যে অলৰেডি কিন্তু বিজেপিত কংগ্ৰেছ অভাৰ বাৰ্ডেন হৈ আছে। তো গতিকে কাৰোবাক একমডেট কৰাটো বহুত মুস্কিল এই মুহূৰ্তত। হয়, তেওঁ বহুত কিবা কিবি ক'ব, কিন্তু এই মুহূৰ্তত কথাটো হ'ল যে ভূপেন বৰা ডাঙৰীয়া অতদিনে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত যিমান ষ্টেটমেণ্ট দিছে, তাৰ পৰা বিজেপিত ফৰ্মেলি জইন কৰাৰ পিছত তাৰ পৰা কি তেখেতে ইউ টাৰ্ণ ল'ব নেকি? বা 2014, মোৰ যদি ভুল নহয়, তেওঁ যেতিয়া লোকসভাত কণ্টেষ্ট কৰিছিলে, তেতিয়াই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ সমষ্টিত প্ৰচাৰ চলোৱাৰ কাৰণে কৈছিলে যে অসমৰ পাইপলাইনত ব্ৰহ্মপুত্ৰত পানী যায় আৰু গুজৰাটৰ পাইপত মুছলমানৰ ৰক্ত আহে, সেইটো কৈছিল। তো গতিকে বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্ক আছে। এতিয়া মাজত মইতো খুব বেছি ফেচবুকত এক্টিভ নাথাকোঁ, কেতিয়াবা কিবা আহি গ'ল চকুত পৰিলে, কোনোবাই ক'লে সিমান, তাতকৈ বেছি নহয়। ভূপেন বৰা কিছুদিন আগতো খুব কিবা কিবি কৈ আছিলে যে হিমন্ত বিশ্ব অমুক দিনাখন অমুক হোটেলত কি কৰি আছিলে, অমুক আছে তমুক আছে, বহুত কিবা কিবি হৈ আছে। তো স্বাভাৱিকতে পলিটিকেল পাৰ্টিবিলাকৰ এনেকুৱা কণ্ডিশ্যন নহয়, কংগ্ৰেছ বিজেপি যোনে হওক বাৰু, চাব ভিডিঅ' চবৰে আছে, কিন্তু চবৰ ভিডিঅ' আছে। আপোনালোকৰ নিশ্চয় মনত আছে পেন ড্ৰাইভটো বেছি পুৰণা কথা নহয়, কিন্তু পেন ড্ৰাইভ হ'লগৈ 2014 ঠিক আগে। কাৰণ 2004 সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ পৰা জিকিছিলে, নয়ত কণ্টেষ্ট কৰিলে, হাৰিলে। আৰু 2014 মোদী ঢৌ থকা স্বত্তেও ৰাণীনৰৰ এটাই শব্দ যে পেন ড্ৰাইভ মোৰ ওচৰত আছে। গতিকে চবেই কিন্তু ভয় খায়, চবৰ হাততে ট্ৰাম্প কাৰ্ড আছে। এইটো জেনেৰেলি ৰাইটিষ্ট পাৰ্টিবিলাকৰ এই সমস্যাটো আছে, থাকিবই। কিন্তু কমিউনিষ্টবিলাক ভাল বেয়া সেইটো পিছৰ কথা। কিন্তু কমিউনিষ্টৰ কি হ'ল, তেওঁলোকৰ এটা আদৰ্শ আছে। আৰু এই যদি তেওঁলোকে শাসনত থাকে বা বিৰোধীত থাকে, যিয়ে থাকক, এই আদৰ্শটো তেওঁলোকে মেইনটেইন কৰিব চেষ্টা কৰে। কিন্তু আধুনিক যিবিলাক কমিউনিষ্ট ওলাইছে নেতা, তথাকথিত নেতা, তেওঁলোকে কৰাপশ্যনত ইনভলভ হৈ যায়। কিন্তু বেচিকেলি যিবিলাক টপ ক্লাছ লিডাৰ লেফটিষ্টৰ, তেওঁলোক কিন্তু এটা স্থিতিতে থাকে।
তো গতিকে আমি ভাবোঁ যে 2026 আশীৰ্বাদ নে অভিশাপ কেলে কৈছোঁ, কাৰণ 2026 কি হ'ব লাগে, 2026 কংগ্ৰেছৰ সিটৰ সংখ্যাটো বঢ়াব লাগে, 2031 100% চেঞ্চুৰী কৰি ওলাই যাব লাগে, ষ্টৰি ইজ অভাৰ। আৰু যোৱা বছৰৰ পৰা বিশেষকৈ যোৱা 2025 পৰা যেতিয়া জুবিনৰ মৃত্যু হ'ল নহয়, যে এণ্টি ইষ্টাব্লিছমেণ্ট যে ঢৌটো আহিছিলে সেইটো কেনেকৈ চামলিব, মানে জুবিন গাৰ্গৰ ঘৰ জুবিন অনুৰাগীৰ মাজত সেই বস্তুটোক মোটামুটি মোৰলেছ বেলেঞ্চ কৰি পেলাইছে। এতিয়া হিমন্ত বিৰোধী বহুতে হয়তো বিজেপিক বেয়া নাপায়, কিন্তু হিমন্তক বেয়া পায়। বিজেপিৰ মানুহ আছে, এজিপিৰ মানুহ আছে যে নাই বিজেপিৰ চৰকাৰ আহক, কিন্তু হিমন্তে মানে CM থাকিব নালাগে, লাগিলে গৌৰৱ গগৈ CM হৈ যাওক। কিন্তু মুস্কিলটো হ'ল যে কংগ্ৰেছ এতিয়ালৈকে জিকাই নাই, ইলেকশ্যনত অৱতীৰ্ণ হ'ল, কিন্তু 4-5জন কিন্তু এইটো লাইনত লাগি আছে। এতিয়া ভূপেন বৰাৰ যি কথা বতৰা, তেওঁৰ কথা বতৰাত এটা বস্তু ওলাই আহিলে যে তেখেতে ক'লে যে না মই আকৌ কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা মানে কৰিছে যে না মোৰ ঘৰুৱা কিবা কথা আছে, আমি এটা অশান্তিত ভুগি আছিলোঁ, পিছত কি চব মানে চব বেপাৰৰ ধান্দা। বেপাৰটো কেনেকুৱা যে নাই মানে মোৰ ভাইৰ যোনটো মানে কাম আছিলে, ঠিকা আছিলে, সেই ঠিকাটোক আমি কংগ্ৰেছ কৰাৰ কাৰণে গুচি গ'ল। পিছত দেখা গৈছে যে পাৰ্টিৰ আৰু এজন কংগ্ৰেছৰ ষ্টেট ছেক্ৰেটাৰী, মোৰ যদি ভুল নহয় বিজেপিৰ ষ্টেট নহয়, বোধ কৰোঁ কংগ্ৰেছৰ ষ্টেট ছেক্ৰেটাৰীৰ কথাই তেখেতে কৈছে যে তেওঁৰ হাতলৈ গুচি গ'ল। তো গতিকে একবাৰ কেন্দ্ৰীয় নেতৃত্ব উৰি আহিছে, বাকীবিলাকে চবেই যত্ন লৈছে। কিন্তু হয়, মই বাৰে প্ৰতি কৈ আছোঁ, ইয়াৰ আগতো কৈছোঁ যে বহু বছৰ আগৰ পৰাই কিন্তু কংগ্ৰেছত মানে বিজেপিত কংগ্ৰেছৰ স্লিপাৰ চেল আছে। আৰু ৰাহুল গান্ধীক যে এই যে পাপু সজোৱাৰ যে প্ৰজেক্টটো, এইটো কিন্তু 2014 নহয়, এইটো 2004 পৰা যেতিয়া তেওঁ প্ৰথমবাৰৰ কাৰণে সাংসদ হৈছিলে তেতিয়াৰ পৰা কৰাই আছে। আৰু গৌৰৱ গগৈৰ ক্ষেত্ৰত গৌৰৱ গগৈটো পাপু বনাব নোৱাৰে, কাৰণ এই আপোনাৰ মাইকী মাছ মতা মাছ সেইবিলাক দিনটো গ'ল মোটামুটি। কিন্তু তেখেতক সেই পাকিস্তান এজেণ্ট বনাই দিয়াৰ কাৰণে যি কৰিব লাগে সেইটো কৰিছে। সেইটোত হয়তো কিছু হ'লেও ভূপেন বৰা মানে ইনফ্লুৱেঞ্চ হৈছে, বা কংগ্ৰেছৰ তৃণমূল পৰ্যায়বিলাকো হৈছে। তো কংগ্ৰেছ যদি পাৱাৰত আহে, বিপদ সেইটোৱে হ'ব যে ইমান ঋণগ্ৰস্ত হৈ আছে ৰাজ্যখন, মানে এই AGP চৰকাৰ যেনেকৈ পৰি গৈছিলে, কনফিডেঞ্চ হেৰাই গৈছিলে, ঠিক তেনেকুৱা এটা পজিশ্যন হ'ব। তেওঁলোকে নোহোৱাটো ভাল হয়। কংগ্ৰেছ নিজৰ শক্তি বৃদ্ধি কৰিব লাগিব, কাৰণ যুৱ কংগ্ৰেছৰ যিবিলাক নেতা এই মুহূৰ্তলৈকে হিমন্ত বিশ্ব শৰ্মাৰ লগত কণ্ট্ৰাক্টত আছে, বা বিভিন্ন ঠিকা টুকুলিত বা চিণ্ডিকেটৰ লগত জড়িত, সেইটোত কিন্তু গৌৰৱৰ চকু দিব লাগিব। আৰু কংগ্ৰেছৰ যি সেৱা দল আছে, সেৱা দলক কিন্তু এক্টিভ কৰিব লাগিব। যদি এক্টিভ কৰিব নোৱাৰে, তেতিয়া কিন্তু কোনো বচাব নোৱাৰিব। তো এই স্লিপাৰ চেলখিনি কালি যদি আপোনাৰ তেওঁতে এই মুহূৰ্তত ভূপেন বৰাটো নহয়, মানে MLA নহয়, MP নহয়, কিন্তু এই মুহূৰ্ততো যদি আপোনাৰ চিটিং MLA বা MP যদি বিজেপিলৈ গুচি যায়, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু বিজেপিলৈ গ'লে তাৰ পৰিণতিটো কি হয় সেইটো আপোনালোকে দেখিছে, আপোনালোকে বিচাৰ কৰিব। হয়, কিন্তু মই ক'ম, একজন ৰাজনৈতিক পৰ্যবেক্ষক হিচাপে মই ক'ম যে কংগ্ৰেছ অকলে খেলিব লাগে। কাৰণ কংগ্ৰেছ এতিয়া আৰু একো কৰিবলৈ নাই, কাৰণ দিন পাৰ হৈ গ'ল সংগঠনক মজবুত কৰিবলৈ, সেইটো কৰা নাই। গতিকে তেওঁলোকে অকলে কোনো এলায়েন্স কংগ্ৰেছে নিজেও, কাৰণ অখিলেই হওক লুৰেণ হওক, আপুনি এলায়েন্স কৰিলে আপোনাক লেং মাৰিব, এলায়েন্স নকৰিলে লেং মাৰিব। চ' বেটাৰ কংগ্ৰেছ নিজৰ শক্তি বৃদ্ধি কৰক, আৰু 2031 কাৰণে মোকাবেলাটো হোক। আৰু সদ্যহতে আফটাৰ ইলেকশ্যন বিজেপিয়ে কাক আপোনাৰ হিমন্তক বনায়, না আমাৰ এই সৰ্বানন্দ সোণোৱালক বনায়, না ৰণোজ পেগুক বনায়, সেইটো তাহাঁতৰ সমস্যা, সেইটো আমি মাথা মাৰি লাভ নাই। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। লাইক, কমেণ্টছ, শ্বেয়াৰৰ লগত ছাবস্ক্ৰাইব প্লিজ কৰিব।